Hello everyone, welcome to our channel Money Minutes Academy. আজি আমি এটো ভিডিওত হিকিম ডিমেট একাউন্ট কি হয়, ডিমেট একাউন্ট কেনেদৰে খুলিব পাৰি আৰু ডিমেট একাউন্ট কেনেদৰে কাম কৰে। ডিমেট একাউন্ট বুলি ক'লে আমি কি বুজো? তো শেয়াৰ মাৰ্কেটত লিগেলি পইচা বিনিয়োগ কৰিবলৈ আপোনাৰ তিনটা একাউন্টৰ প্ৰয়োজন হয়, যেনেকৈ সেভিংস একাউন্ট, ট্ৰেডিং একাউন্ট আৰু ডিমেট একাউন্ট। সেভিংস একাউন্টটো খোলা হয় যিকোনো এটা কমাৰ্চিয়েল বেংকত, যেনেকৈ আপোনাৰ HDFC হৈ গ'ল, SBI হৈ গ'ল। আৰু ট্ৰেডিং একাউণ্টটো খোলা হয় আপোনাৰ ষ্টক এক্সচেঞ্জত, যেনেকৈ আমাৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ আছে আৰু বম্বে ষ্টক এক্সচেঞ্জ আছে। আৰু ডিমেট একাউণ্টটো আপোনাৰ ৰেজিষ্টাৰ কৰা হয় CDSL বা NSDLত। ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট দুইটা আপুনি এঞ্জেল ওৱানত একেলগে খুলিব পাৰে। ট্ৰেডিং একাউণ্টটো অ'পেন হয় আপোনাৰ এঞ্জেল ওৱানত আৰু ডিমেট একাউণ্টটো ৰেজিষ্টাৰ্ড কৰা হয় আপোনাৰ CDSLত। তো এঞ্জেল ওৱানৰ থ্ৰু দি আপুনি ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট দুইটা একেলগে খুলিব পাৰে। বহুত এঞ্জেল ওৱান আৰু CDSL SEBI ৰেজিষ্টাৰ্ড কোম্পানী হয়, তো ইয়াত ফ্ৰড আৰু স্কেমৰ চান্সটো বহুত কমি যায়। এঞ্জেল ওৱানত ৱাচ লিষ্টত আপুনি ষ্টকছবিলাক এনেকৈ ফ'ল' কৰিব পাৰে, ট্ৰেক কৰি থাকিব পাৰে আৰু যিকোনো এটা ষ্টকৰ গ্ৰাফখন আপুনি এনালাইচিছ কৰিব পাৰে, ষ্টাডি কৰিব পাৰে গ্ৰাফখন, আৰু আপোনাৰ পৰ্টফলিঅ'টোত প্ৰফিট আৰু লছটো ট্ৰেক কৰি থাকিব পাৰে, যিকোনো মুহূৰ্তত আপুনি আপডেটছ লৈ থাকিব পাৰে। ডিমেট একাউণ্টটো খুলিবলৈ আপোনাৰ কি কি প্ৰয়োজন হ'ব? আপুনি যোনটো নাম্বাৰ দি ডিমেট একাউণ্টটো খুলিব, সেই নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, আৰু আধাৰ কাৰ্ডখনটো লাগিব অভিয়াছলি, আৰু পান কাৰ্ডখন লাগিব, আৰু বেংকৰ এখন কেঞ্চেল চেক লাগে। যদি আপোনাৰ গুগল পে' বা ফোনপে' আছে তো কেঞ্চেল চেকখন নহ'লেও হয়, আজিকালিতো চবৰে আছেই, তো UPI দিও আপোনাৰ ডিমেট একাউণ্টটো খুলিব পৰা যায়। ইমেইল ID টো লাগিব। ভেৰিফিকেশ্যন প্ৰচেছটোত আপোনাৰ এটা চেল্ফি ভিডিঅ' লোৱা হ'ব। তো এতিয়া আমি প্ৰেক্টিকেলি দেখাম যে আপোনাৰ ডিমেট একাউণ্টটো কিদৰে খুলিব পাৰি। অ'কে, আপুনি এতিয়া আমি দিয়া একাউণ্ট অ'পেন কৰা লিংকটো ক্লিক কৰিব, তলত দিয়া লিংকটো ক্লিক কৰিলে এনেকুৱা এখন উইণ্ড' আপোনাৰ লেপটপত অ'পেন হ'ব। ঠিক আছে, ইয়াতে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো নাম্বাৰ লিংক আছে, ফোন নাম্বাৰ যোনটো লিংক আছে, সেই নাম্বাৰটো ইয়াতে আপুনি দিব, আৰু যোনটো OTP আহিব, OTPটো ইয়াত মানে মাৰি দিলে হ'ল। OTPটো দিয়াৰ আগত আপোনালোকে চাব যে তলত দিয়া ৰেফাৰেল কোডটো AHHF হয় নে নহয়। যদি নহয়, আপোনালোকে কাইণ্ডলি এইটো AHHF টাইপ কৰি দিব তাতে। তাৰপাছত আপোনালোকে যোনটো নাম এণ্টাৰ কৰিব ইয়াত, সেইটো মনত ৰাখিব যে পান কাৰ্ডত যোনটো নাম আছে সেইটো একজেক্টলি উইথ মানে প্ৰপাৰ স্পেলিং নামটো আপোনালোকে এণ্টাৰ কৰিব লাগিব ইয়াতে। এতিয়া আপুনি আপোনাৰ ইমেইলটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত এটা OTP যাব আপোনাৰ ইমেইলত ভেৰিফিকেশ্যনৰ কাৰণে। সেই OTPটো আপোনালোকে দি পিনে ইমেইলটো আপোনাৰ ভেৰিফাই কৰিব লাগিব। চ' এতিয়া আপুনি আধাৰ বেছড ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। তো প্ৰচিড টু আধাৰ ভেৰিফিকেশ্যন আপুনি ক্লিক কৰক ইয়াতে। এই বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিজিলকাৰ উইণ্ড'টো অ'পেন হ'ব। তো আপোনালোকে এইটো পাৰ্মিশ্যনটো এলাউ কৰি দিব। ডিজিলকাৰ হৈছে এটা গভৰ্ণমেণ্ট ৱেবছাইট, য'ত আমি আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা যিকোনো ডকুমেণ্টছ আমি জমা কৰি ৰাখিব পাৰোঁ ইয়াতে। তো ইয়াতে আপুনি আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, আৰু তলত যোনটো কেপচা আছে সেইটো চাই ল'ব ভালকৈ, সেইটো এণ্টাৰ কৰি দিলে হ'ল। ইয়াৰ পাছতে আপোনাৰ আধাৰ নাম্বাৰত যোনটো ফোন নাম্বাৰ লিংক হৈ আছে, সেই নাম্বাৰটোত এটা OTP যাব, সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিলে হ'ল। তো আপোনাৰ যদি আগতে ডিজিলকাৰ পিন আছে সেইটো ইয়াতে এণ্টাৰ কৰিব পাৰে, যদি নাই নতুনকৈ ইয়াতে ছেট কৰি ল'ব পাৰে, আৰু যদি আগতে আছে আৰু আপুনি পাহৰি গৈছে তো সেইটো ৰিছেট কৰিব পাৰে, কোনো ইছ্যু নাই এইটো। আপুনি ইয়াতে এলাউ ক্লিক কৰিব। এলাউ ক্লিক কৰাৰ লগে লগে ডিজিলকাৰত আপোনাৰ যোনখিনি ডকুমেণ্টছ আছে সেইখিনি এঞ্জেলে লৈ ল'ব। যিহেতু আপোনালোকে দেখা পাইছে ইয়াত অকল আধাৰ কাৰ্ডখন আছিলে, তো পান কাৰ্ডখন নাছিলে, সেইকাৰণে আমি এখন এক্সট্ৰাকৈ আপলোড কৰিব লাগিব। তো
আপোনালোকে দেখিছে মই এতিয়া পান কাৰ্ডখন ইয়াত আপলোড কৰিছোঁ পান কাৰ্ডখন আপলোড কৰোঁতে এটা কথা মনত ৰাখিব যে আপোনালোকৰ পান কাৰ্ডখনৰ নাম ফটো আৰু ছিগনেচাৰটো প্ৰপাৰলি ডিষ্টিংক্ট হ'ব লাগিব তো এতিয়া আমি আহিম বেংক ভেৰিফিকেশ্যনৰ উইণ্ড'টোলৈ তো ইয়াতে আপোনালোকে দেখিছে ভেৰিফাইড UPI যদি আপোনাৰ UPI আছে সেইটো বেষ্ট অপশ্যন হ'ব আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে ইয়াত ভেৰিফিকেশ্যনৰ কাৰণে যোনটো আপুনি QR কোড দেখিছে সেইটো আপুনি স্কেন কৰি 1 ৰূপী এটা পে' কৰিব লাগে সেইটো পাছত আকৌ ৰিফাণ্ডেবল হয় তো 1 ৰূপীটো পে' কৰিলে মানে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ যায় তো দেখা পাইছে ইয়াতে 1 ৰূপীটো পে' কৰাৰ লগে লগে গোটেই বেংকৰ ডিটেইলছখিনি দেখা পাইছোঁ গোটেই বেংক ডিটেইলছটো মানে ভেৰিফাই হৈ গৈছে তো এতিয়া দেখা পাইছে যোনটো ভিডিঅ' সেলফি ভিডিঅ' আহিছে তো এইটো ভেৰিফিকেশ্যনৰ কাৰণে আপুনি মুখখন সাৰ্কেলটো ভিতৰত আনিব লাগিব আপুনি চাব যে সাৰ্কেলটো গ্ৰীণ হৈছে নে ৰেড হৈছে যদি গ্ৰীণ হৈছে তেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব তো এতিয়া যোনটো সিগনেচাৰ পাৰ্ট আছে আপুনি এটা সিগনেচাৰ কৰি পিনে আপলোড কৰিব লাগিব মনত ৰাখিব যে পান কাৰ্ডত যোনটো সিগনেচাৰ আছিলে সেই সিগনেচাৰটোহে আপুনি ইয়াতে ইউজ কৰিব পাৰিব তো লাষ্টত একাউণ্টৰ কাৰণে কিছুমান কনসেন্ট দিব লাগে সেইখিনি আমি স্ক্ৰীনত দেখাই আছো আপুনি ফলো কৰিবলৈ হ'ল ইয়াতে এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ বেংকৰ একাউণ্টত যোনটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটোত কেইটামান OTP যাব ভয় খাব নালাগে সেইটো ট্ৰানজেকশ্যন OTP নহয় গিটা অকল ভেৰিফিকেশ্যনৰ OTP হে হয় জাস্ট আপোনাৰ একাউণ্টটো ভেৰিফাই কৰিবলৈ OTP গিটা দিয়া হয় তো ইয়াতে মানে কোনো ধৰণৰ পইচাৰ কথা নাহে এইটো মানে ভয় খাব নালাগে জাস্ট ভেৰিফিকেশ্যনৰ কাৰণেহে OTP গিটা যায় তো ইয়াতে আপুনি এনুৱেল ইনকাম আৰু অকুপেশ্যন ইয়াতে আপুনি ফিল আপ কৰিব আপুনি যোনখিনি ব্ৰকাৰেজ প্লেন দেখিছে ইয়াতে আপুনি ভ্যালু এড প্লেনটো ক্লিক কৰিব কাৰণ যিহেতু মই এজন এঞ্জেল ওৱানৰ অথৰাইজ পাৰ্টনাৰ হয় তো ভ্যালু এড প্লেন ল'লেহে মই আপোনাক প্ৰপাৰলি ছাপৰ্টখিনি দিব পাৰিম তো ইয়াতে আপোনাৰ বেছিক পাৰ্চনেল ডিটেইলছখিনি এড কৰিব লাষ্টত আপোনাৰ ফৰ্মখন আধাৰ সাইন ইন হ'ব তো আধাৰ নাম্বাৰটো দিলে এটা OTP যাব এই OTPটো দি পিনে ভেৰিফাই কৰিলে হ'ল একাউণ্টটো ওপেন হ'বলৈ 2 দিন সময় লাগে কাৰণ এঞ্জেলনৰ হেড অফিচত আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰা হয় ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত আপোনাৰ ইমেইলত এটা কনফাৰ্মেশ্যন মেছেজ যাব তো সেইটো যোৱাৰ পাছত আপোনালোকৰ একাউণ্টটো ওপেন হৈ যাব আপোনালোকে দেখিলে আমি এঞ্জেলনত কিদৰে ডিমেট একাউণ্টটো খুলিলোঁ যদিও তথাপিও আপোনালোকৰ যদি কিবা ডাউট আছে কিবা অসুবিধা পায় আমাক কন্টেক্ট কৰিলে হ'ল আমাৰ টিমে আপোনাক প্ৰত্যেকটো ষ্টেপত 1-to-1 গাইডেন্স দিব আৰু আমাৰ যোৰহাটত ৰেজিষ্টাৰ্ড অফিচ আছে আপোনালোকে ইচ্ছা কৰিলে আমাক ভিজিট কৰিব পাৰে